1950 চনত প্ৰতি বছৰে 50 চনৰ পৰাই প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহটো বন মহোৎসৱ হিচাপে পালন কৰি থকা হৈছে। আৰু এই যে জুলাই মাহৰ প্ৰথম দিনটো প্ৰথম সপ্তাহটো আমি বন মহোৎসৱ হিচাপে পালন কৰিম, এই সিদ্ধান্তটো লৈছিল সেই সময়ৰ কৃষি আৰু খাদ্য দপ্তৰৰ মন্ত্ৰী কে মুন্সি ডাঙৰীয়াই এডাল বৃক্ষ ৰোপণ কৰি এই ব্যৱস্থাৰ শুভাৰম্ভ কৰিছিল। মই আজিৰ দিনটোত গছ-গছনিৰ প্ৰয়োজনীয়তা ক'ত আৰু আমি সকলোৱে গছক কিয় মৰম কৰিব লাগে, আদৰ কৰিব লাগে, সেই বিষয়ে মই ভাবোঁ বহুত বেছি বহলাই কোৱাৰ প্ৰয়োজন নাই। আমাৰ যদি ভাৰতৰ আমি পুৰাতন ইতিহাস চাওঁ বা আমি যদি আমাৰ পুৰণা গ্ৰন্থ এই গোটেইবিলাক যদি আমি পঢ়োঁ, জানো, শুনো, তেতিয়াহ'লে আমাক আমাৰ পূৰ্বপুৰুষসকলে কি কৈ গৈছে যে গছক আমি নিজৰ সন্তানৰ দৰে মৰম কৰিব লাগে। একোডাল বৃক্ষ এক সন্তান সম, এই ধৰণৰ কথা উপদেশ, হিতোপদেশ আমাৰ পূৰ্বজসকলে আমাক দি থৈ গৈছে। সৰুৰ পৰা আমি জানো যে আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ খুব কম আছে। অক্সিজেন ইজ লিমিটেড, যদিও দেখোঁ উশাহত অক্সিজেন আহে, কিন্তু আমাৰ যদি বায়ুমণ্ডলটোক আমি চাওঁ, কাৰ্বন ডাই অক্সাইড কিমান আছে, অক্সিজেন কিমান আছে, এই গোটেইবিলাক যদি আমি পৃথক কৰোঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে অক্সিজেন বায়ুমণ্ডলত খুব কম থাকে। আপোনালোকে চিন্তা কৰক, গছৰ লগত আমাৰ সম্বন্ধ। আমি অক্সিজেন সেৱন কৰোঁ আৰু আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। কিয় এৰি দিওঁ? কাৰণ আমি আমাৰ হাওঁফাওৱে, যেনেকৈ আমি এতিয়া মেডিকেলত LMOবিলাক লগাইছোঁ, লিকুইড মেডিকেল অক্সিজেন প্লাণ্ট, আপোনালোকে কেতিয়াবা তাত গ'লে দেখা পাব যে প্ৰথমতে গোটেই মেচিনটোত বায়ু চাক কৰি লয়, তাৰপিছত বেলেগ বেলেগ নাইট্ৰজেনটো ভাগ কৰি দিয়ে, কাৰ্বন ডাই অক্সাইড, এনেকৈ ভাগ কৰি কৰি পিয়'ৰ অক্সিজেনখিনিহে পেচেণ্টলৈকে পঠুৱায়। যিটো মেচিনে কাম কৰি আছে সেইটো কাম আমাৰ শৰীৰে কৰে, যে অপ্ৰয়োজনীয় গেছখিনি আমি উলিয়াই দিওঁ, প্ৰয়োজনীয় গেছখিনি আমি ধৰি ৰাখোঁ। আকৌ এইখিনিকে গছে সেৱন কৰে, কৰি আমাৰ বাবে প্ৰয়োজনীয় অক্সিজেন গছে এৰি দিয়ে। তাৰমানে গছে যদি অক্সিজেন নিদিয়ে বা আমি এৰি দিয়া বেয়া গেছটো যদি গছে নলয়, তেতিয়াহ'লে যিটো আমি চাৰ্কুলেশ্যন আমাক লাগে এটা এই গোটেই জগতখন জীয়াই থকাৰ বাবে, সেই চাৰ্কুলেশ্যনটো নোহোৱা হৈ যায়। গোটেই পৃথিৱীত যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে মানুহ আজি খুব সতৰ্ক হৈছে যে ফৰেষ্ট কভাৰ দিনক দিনে কমি আহিছে। আৰু অসমৰ ফৰেষ্ট কভাৰ কমা মানে সি আমেৰিকাৰ মানুহ এজনৰ কাৰণেও চিন্তাৰ কাৰণ। কাৰণ গছে কোনো জিঅ'গ্ৰাফী নাজানে। যেতিয়া গেছটো ওলাই যায়, অক্সিজেনটো, এনেকুৱা নহয় যে অসমৰ অক্সিজেন অসমতে আছে। আজি আমি যি ৰুদ্ৰাক্ষৰ পুলি লগালোঁ, এই ৰুদ্ৰাক্ষৰ পুলিৰ পৰা যি অক্সিজেন ওলাব, সি কিমানজন মানুহে সেৱন কৰি কৰি গৈ দিল্লী, আমেৰিকা, লণ্ডন পাবগৈ সেই পাৰ্টিকুলাৰ অক্সিজেনখিনি। সেইকাৰণে আমাৰ ইয়াত যেতিয়া গছ কমে, তেতিয়া সেইটো অকল অসমৰ কথা হৈ নাথাকে, বিশ্বৰ চকু থিয় হৈ যায়। তেওঁলোকে ভাবে যে ই আমাৰো ভৱিষ্যতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব। কিন্তু আজি আমাৰ বাবে দুৰ্ভাগ্যৰ কথা যে আমাৰ যি ট্ৰাইবেল মানুহ আছে, জনজাতীয় লোক আছে,
তেওঁলোকে গছৰ লগত সহবাস কৰিব জানে। গছতে তেওঁলোকৰ জীৱন, গছৰ পৰাই তেওঁলোকে সৰু গছৰ বাই প্ৰডাক্ট তেওঁলোকে ব্যৱহাৰ কৰে, গছৰ লগত থাকে। কিন্তু ফৰেষ্টৰ লগত সম্বন্ধ নথকা, ফৰেষ্ট ডিপাৰ্টমেণ্ট কোন চনত আহিলে? 48 চনত খুব বেছি ব্ৰিটিছে আৰম্ভ কৰিলে। তাৰ আগত গছবিলাক কোনে সংৰক্ষণ কৰি ৰাখিছিল? আমাৰ আদিবাসী সমাজখনে। কিন্তু আধুনিক যুগত আমি ভাবিলোঁ যে গছ কাটি তাতে আমি খেতি কৰিম। কেতিয়াবা যাওঁতে যেতিয়া আমি ফৰেষ্টত এভিকশ্যন কৰিব যাওঁ, তেতিয়া মানুহে প্ৰতিবাদ কৰিব লাগে, একচাম মানুহে প্ৰতিবাদ কৰে। কিন্তু শুনিলে আচৰিত হ'ব যে এজন মানুহে কিমান ফৰেষ্টৰ মাটি ৰাখি থৈ দিয়ে, 50 বিঘা 100 বিঘা। লেণ্ডলেছ মানুহে 50 বিঘা 100 বিঘা মাটি নাপায়। তেওঁক চৰকাৰী নিয়ম মতে আমি 6 বিঘা এটা নিয়ম আছে, য'ত নিজৰ ঘৰ তাত তেওঁলোকৰ মাটিও আছে, বা নাই যদি আমি নিজৰ ঘৰলৈকে ঘূৰাই লৈ গৈ মাটি দিব পাৰোঁ। কিন্তু য'ত এচাম মানুহে বন সংৰক্ষণৰ কাৰণে লাগি আছে, আন এচাম মানুহে দিনক দিনে বন ধ্বংসৰ কাৰণে লাগি আছে। ই অসম বুলি নহয়, সমগ্ৰ ভাৰতৰ বাবে ই এক চিন্তাৰ কাৰণ। আজি কেতিয়াবা আমি দেখা পাওঁ যে আমাৰ ভাষাত এটা কথা আছে যে মিছপ্লেচ চিম্পেথি। চিম্পেথি সদায় বেছড অন জাষ্টিছ হ'ব লাগিব। আজি যদি এজন মানুহে মোৰ ভণ্টিক ধৰ্ষণ কৰিছে, তেতিয়া সেই মানুহজনৰ ফাঁচি হোৱা দিনাখন আমি কান্দিব নোৱাৰোঁ, কাৰণ ডেট ইজ কল্ড মিছপ্লেচ চিম্পেথি। কিন্তু যেতিয়া এজন ল'ৰাৰ, খুব উঠি অহা ল'ৰাৰ ছাডেনলি বেমাৰ হয়, এক্সিডেণ্ট হয়, আমি চবেই কান্দিম, কাৰণ সেইটো হ'ল একচুৱেল চিম্পেথি। আমাৰ সমাজত মিছপ্লেচ চিম্পেথি যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমি নিজকে নিজে আমি এক প্ৰকাৰ ক'ব গ'লে ভালনাৰেবল, বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে আমি নিজক ভালনাৰেবল এক্সপ'জ কৰি লৈ গৈ থাকিম। আজি ক'ভিডৰ সময়ত গোটেই কথা বাৰ্তা ক'ৰ পৰা আহিল যে অক্সিজেন লাগে, অক্সিজেন লাগে। অক্সিজেন নামত মেচিনত দিয়ে, কিন্তু আচল অক্সিজেনখিনি গছে দিয়ে। গতিকে মই ভাবোঁ যে আমি বৃক্ষৰ মূল্য বুজিম, গছৰ মূল্য বুজিম, আৰু আমাৰ যিখিনি ফৰেষ্ট কাভাৰ আছে, সেই ফৰেষ্ট কাভাৰখিনি আমি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে যত্ন কৰিম। আমাৰ অসমত এটা এক্সটাৰ্নেলি এডেড প্ৰজেক্ট, আছাম বায়'ডাইভাৰ্চিটি প্ৰজেক্ট চলি আছে। এই প্ৰজেক্টত আমি প্ৰায় প্ৰথমবাৰ কাম্পা বন আৰু জৈৱ বৈচিত্ৰতা সংৰক্ষণ প্ৰকল্প, তাত 10,353 হেক্টৰ ভূমিত আমি গছ ৰুইছিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি 12,500 ভূমিত, হেক্টৰ ভূমিত আমি গছ ৰোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু ভাৰত চৰকাৰৰ অধীনত এটা কাম্পা ফাণ্ড আছে, অৰ্থাৎ আজি অইল ইণ্ডিয়াই যদি কোনোবা এটা জাগাত তেল উৎপাদন কৰিব খোজে, যিকেইডাল গছ কাটিব, তাৰ পৰিৱৰ্তে তাতকৈ 2 গুণ গছ লগাবৰ কাৰণে, 3 গুণ লগাবৰ কাৰণে তেওঁলোকে এটা পুঁজি জমা দিয়ে, যাক কম্পালচৰি কিবা পূৰা নামটো গাব লাগিব। আমাৰ এই কাম্পা বুলি চমুকৈ যিটো ফাণ্ড আছে, তাতে এনেকৈ টকা জমা হয়, তাৰ পৰা আমাক গছ ৰুব টকা দিয়ে। তাতো আমি 1,343 হেক্টৰ মাটিত আমি ভূমি ফৰেষ্ট নতুনকৈ গছ ৰোৱাৰ আমি পৰিকল্পনা কৰিছোঁ। অৰ্থাৎ যদি এই গোটেইকেইটা প্ৰকল্প ভাল কৰি হৈ যায়, তেতিয়াহ'লে আমাৰ ৰাজ্যখনত অলম'ষ্ট 23,000 to 24,000 হেক্টৰ ভূমিত আমি নতুনকৈ গছ লগাব পাৰিম। আজি আমাৰ বনমন্ত্ৰী ডাঙৰীয়া ইয়াত আছে। মই বিচাৰিম যে যোৱা 5 বছৰত আমি যি 10,353 জোপা গছ ৰুলোঁ, ড্ৰোনেদি তাৰ পিকচাৰখিনি আনিব লাগে। গছকেইডাল ডাঙৰ হৈছে নে নাই?
অন্ততঃ 2-3 হাজাৰ হেক্টৰ মাটিত আমি ড্ৰোনেদি চাব লাগে যে তাতে গছ গজিছেনে নাই, গছ হৈছেনে নাই। একাউণ্টেবিলিটি, যে আমি যে কৈ দিওঁ এই বছৰ আমি 1 কোটি গছ ৰুলোঁ। মোৰ মনত আছে এসময়ত আমিও 1 কোটি গছ ৰুম বুলি কৰিমগঞ্জত গৈ ৰুইছোঁ, হাইলাকান্দিত গৈ ৰুইছোঁ। গছবিলাক আছেনে নাই? সন্তান জন্ম দিলে নহ'ব, ইনফেণ্ট মৰ্টেলিটি হ'ব নোৱাৰে। যদি মানুহৰ যেনেকৈ গছডাল ৰুই পেলাই মৰি যোৱাত কৰি গছডাল নুৰুৱা বেছি ভাল। সন্তান এটা জন্ম দি মাৰি পেলোৱাতকৈ ইট ইজ বেটাৰ নট টু গিভ বাৰ্থ এট অল। মই ভাবোঁ প্ৰত্যেকডাল গছ আমি যি কাম্পা ফাণ্ড আৰু জৈৱ বৈচিত্ৰতা প্ৰকল্পত আমি ৰুম বা আমি ৰুলোঁ, তাৰ একাউণ্টেবিলিটি যে গছকেইডাল আছেনে নাই আমি চাব লাগে। আৰু যেতিয়া আমি দেখা পাম গছকেইডাল আছে, আমাৰ মনত কাম কৰাৰ উৎসাহ দুগুণে বাঢ়িব। আৰু যদি গছকেইডাল নাই, তেতিয়াহ'লে আমি ৰুইছিলোঁ নে নাই সেই কথাখিনিও চাব লাগিব। আমাৰ সৰুকালৰ কাহিনী এটা মনত আছে, এইটো মানুহে কয় যে আগৰ দিনৰ কথা বুজাবৰ কাৰণে এজন বিডিঅ'ই প্ৰথমতে চৰকাৰক প্ৰস্তাৱ দিলে যে এটা পুখুৰী বনাব লাগে। তো পুখুৰীটো বনি গ'ল ফাইলত। 2 বছৰ পিছত আন এজন বিডিঅ' আহিলে, দেখিলে পুখুৰীটোতো নাই, পইচা গুচি গ'ল। তেতিয়া বিডিঅ'জনৰ মনত ভাবিলে যে মই আগৰ বিডিঅ'জনক ফচাইও দিব পাৰোঁ আৰু তাৰ পৰিৱৰ্তে মই নিজেও লাভৱান হ'ব পাৰোঁ। গতিকে বিডিঅ'জনে গভৰ্ণমেণ্টক দি দিলে যে ইমান ডাঙৰ পুখুৰী হৈছে, তাক মেইনটেনেঞ্চ কৰিব লাগে বুলি মেইনটেনেঞ্চ ফাণ্ড ল'লে। পুখুৰী হোৱাই নাই, পুখুৰী এজনে খান্দিলে, এজনে মেইনটেনেঞ্চ ফাণ্ড ল'লে। তৃতীয়জনে ভাবিলে যে এইটোতো সাংঘাতিক কথা হৈ গ'ল, এজনে খান্দিলে, এজনে ৰুলে, এটা মই কি কৰিম? তেওঁক এজনে ক'লে যে ছাৰ, সেই দুজনো আপোনাৰ কলিগ, 2 টকা আপুনিও পাব লাগে, গতিকে আপুনি প্ৰস্তাৱ দি দিয়ক যে তাত আমি খেলপথাৰ এখন বনাব লাগে, গতিকে পুখুৰীটো পুতি দিয়া যাওক। গতিকে পুখুৰীটো পুতি দিলে। 3জনে ধুনীয়া হৈ গ'ল। এজনে পুখুৰী ৰুলে, এজনে তাৰ ওপৰত মেইনটেনেঞ্চ কৰিলে, এজনে পুখুৰীটো মাৰি পেলালে। বাছ, কোনো একাউণ্টেণ্ট জেনেৰেল, অডিট, এজি কোনো নাই আৰু ধুনীয়াকৈ। আমি গছ ৰুলোঁ, এনেকুৱা অটব্য জংঘলত ৰুলোঁ যে পৰিমল দাও গৈ তাত উঠিব নোৱাৰে। ৰুলোঁ নে নাই কোনে দেখি আছে। এতিয়া তাৰ কাৰণে ভাৰত চৰকাৰ বা আমাৰ বিজ্ঞানীসকলে নতুন এটা টেকন'লজি দিলে যে ছেটেলাইট আৰু ড্ৰোনৰ পৰা আমি ওপৰৰ পৰা চাব পাৰোঁ। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে এক্সটেনচিভলি টেকন'লজিৰ ব্যৱহাৰ কৰক, যাতে আমাৰ ভাষাত, গাঁৱলীয়া ভাষাত, ঘৰুৱা ভাষাত আমাক যাতে কোনেও চূণা লগাব নোৱাৰে, অৰ্থাৎ আমাক যোনেও ঠগাব নোৱাৰে। সেইকাৰণে বন বিভাগত টেকন'লজিৰ বহুত বেছি প্ৰয়োগ হোৱাটো উচিত। আৰু টেকন'লজিৰ যেতিয়া প্ৰয়োগ হ'ব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আমাৰ কাৰণে কিছুমান চিন্তাৰ কাৰণ আছে। কেইদিনমান আগতে নগাঁও জিলাত কেইবাটাও হাতী লাইটনিং হৈ মৰি থাকিলে। গোটেই বিশ্বজুৰি তাৰ প্ৰতিক্ৰিয়া হ'ল, কাৰণ ইমান হাতী একেলগে মৰি থাকিলে, লাইটনিং হ'ল। তেতিয়া মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজনক প্ৰশ্ন সুধিছিলোঁ যে তাত কিয় লাইটনিং হ'ল, আৰু চবতেতো লাইটনিং হয়, সদায় এনেকৈ হাতী মৰে নেকি? বোলে নহয়, যেতিয়া গছ থাকে তেতিয়া লাইটনিং যিটো হয় বা উল্কাপাত আমি যিবিলাক কওঁ, সেইটো গছে এবজৰ্ভ কৰি লয়, জন্তুটো নিৰাপদে থাকে। তাৰমানে এতিয়া আৰু একো ক'ব নালাগে, সেই পাহাৰখন টকলা আছিলে। আইডাৰ অফ দ্য টু, যে হয় হাতীটো কোনোবাই পয়জন দি মাৰিলে, নহ'লে পাহাৰখন টকলা আছে, কাৰণ তাতো এখন ৰিজাৰ্ভ ফৰেষ্ট হয়। এটা তাৰ ওপৰত ইনকুৱাৰী হ'ল নে নাই, ৱেডাৰ হেড হেজ বিন ৰোল্ড অৰ নট। যদি হেড ৰোল নহ'ল, এদিন আমি ওপৰত গ'লোঁ, নামিলোঁ, চালোঁ, সেনেকৈ আমি কেতিয়াও ডিপাৰ্টমেণ্টটো চলাব নোৱাৰোঁ। হেড মাষ্ট ৰোল। মই নাজানো ফৰেষ্ট মিনিষ্টাৰ তাত গৈছিলে, কিবা ডিপি টিপি ড্ৰ হ'ল নে নাই,
বাট ইট হেজ টু বি ডান, নহ'লে মই কৰাম। I am just giving department a chance যে 3 monthৰ ভিতৰত কি হয়, নহ'লে I have to monitor it, I have to do that job. কাৰণ মিয়াৰলি তাত গছ নাই বুলি হ'ব নোৱাৰে, তাত কাম্পা ফাণ্ড লাগিছিল নেকি, তাত বায়'ডাইভাৰ্চিটিৰ পইচা গৈছিল নেকি, আমাক পুখুৰী বনাইছিল, পুখুৰী পুতিছিল, পুখুৰী মেইনটেইন কৰিলে, তেনেকুৱা আছিল নেকি জাগাখিনি। চ' উই হেভ টু ক্ল'জলি ফ'ল', তেতিয়াহে আমি আমাৰ জৈৱ বৈচিত্ৰতা আৰু বন সম্পদ আমি ৰক্ষা কৰিব পাৰিম। কমফৰ্ট জোনৰ পৰা আমি কেতিয়াও ফৰেষ্ট আমি ৰক্ষা কৰিব নোৱাৰোঁ। উই হেভ টু গ' আউট ফ্ৰম আৱাৰ কমফৰ্ট জোন। গতিকে মই ভাবোঁ যে আমাৰ হেড অফ দ্য ফৰেষ্ট নতুনকৈ আহিছে, আমাৰ মিনিষ্টাৰ তেখেতে যথেষ্ট ঘূৰে, বহুত জাগাত তেখেতে লাষ্ট 5 yearsো মন্ত্ৰী হৈ আছিল। বাই নাও ডিপাৰ্টমেণ্টৰ তেওঁ সকলো কথা জানে, এণ্ড উই হেভ এ ভেৰি কম্পিটেণ্ট টিম। মই ভাবোঁ যে উই মাষ্ট ৰিডেডিকেট আৱাৰ চেল্ফ। মই বহুত পুৰণা কথা খান্দিবৰ কাৰণে কোৱা নাই, এইটো মই জাষ্ট এজ এ এক্সাম্পল কৈছোঁ। বাট ফ্ৰম টুডে উই মাষ্ট, গছ এডাল ৰোৱাটো বন মহোৎসৱ নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জড়িত সকলোৱেতো সংকল্প ল'বই লাগিব, নিজক পুনৰ সংকল্প ল'ব লাগিব, বাৰে বাৰে ল'ব লাগিব। আৰু আমিও সংকল্প ল'ব লাগিব যে আমি বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সহায় কৰিম, যাতে তেওঁলোকে মানৱ সমাজৰ এই মহান সেৱাত নিজক উৎসৰ্গিত কৰি ৰাখিব পাৰে। যোৱা কেইদিনমান আগতে আমি এটা ভাল কাম কৰিছিলোঁ, মই ভাবোঁ ভাল বুলি, ৰাইজে নাজানো ভাল বেয়া, যে আমাৰ বেটেলিয়নত কাম কৰি থকা যিবিলাক ল'ৰা ছোৱালী, তেওঁলোক বেটেলিয়নত থাকে, দেউতাক মাকৰ পৰা দূৰত থাকে, মাক দেউতাকৰ বিপদৰ সময়ত চাব নোৱাৰে, আহিব নোৱাৰে। আমি কৈছিলোঁ যে তোমালোকক আমি 1 মাহৰ ছুটি দিম, আৰু সেই ছুটিটো পেইড লিভ হ'ব, তাৰমানে দৰমহা কটা নাযায়, ঘৰত বহিয়ে দেউতা মাৰ লগত থকাৰ কাৰণে 1 মাহৰ দৰমহা। আগতে চৰকাৰত আছিলে কাম কৰাৰ কাৰণে দৰমহা, এইবাৰ আমি কৰিছোঁ দেউতাক মাকৰ লগত থকাৰ কাৰণে 1 মাহৰ দৰমহা। কাৰণ এজন মানুহ দেউতাক মাকৰ লগত থাকিলেহে সি সংস্কাৰিত হৈ থাকিব পাৰে। আজিকালি এটা আমাৰ নতুন ওলাইছে যে আমি লাহে লাহে আমি বৃদ্ধ আৱাসবিলাক নিৰ্মাণ কৰিছোঁ। যিমানে অসমত অল্ড এজ হোম বাঢ়িব, ল'ৰা ছোৱালীয়ে নিজৰ দেউতাক মাকৰ প্ৰতি দায়িত্ব সিমানে এৰি দিব, ছ'চাইটিখন ভাঙি যাব। অল্ড এজ হোমত কোন থাকিব পাৰিব? যাৰ কোনো ল'ৰা ছোৱালী নাই, নিৰাশ্ৰয়। কিন্তু ফৰেনত মোৰ ল'ৰা থাকিব, মাহত মই কিবা এটা দিম নিদিম, মোৰ দেউতা মাক অল্ড এজ হোমত থৈ দিম, এইটো অসমততো নহ'ব। উই আৰ ব্ৰিঙিং এ ষ্ট্ৰিক্ট ল এগেইনষ্ট দেট। চ' এই ধৰণৰ মই এই ৰেফাৰেঞ্চতে মই এই কথাটো ক'ব গৈছোঁ যে আমি ফৰেষ্টত যিসকল, যোৱাবাৰ মই কাজিৰঙাত গৈছিলোঁ, কাজিৰঙাত ফৰেষ্ট গাৰ্ডসকলে কষ্ট কৰি থাকে, মানস ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত যিসকল ফৰেষ্ট গাৰ্ডে কাম কৰে, provided they are in the wildlife, they are deployed in wildlife sanctuary, তেওঁলোককো প্ৰপাৰ স্কিম এটা বনাই আমি 1 মাহৰ পেইড লিভ এটা দিব লাগে, so that it is equal to the police. কিন্তু যিসকলে আৰু গুৱাহাটীতে ট্ৰেন্সফাৰ কৰি থাকে, আমাৰ চাংচাৰী ভিতৰতে বহি থাকে, ফৰেষ্টতে থাকে, ইহঁতিতো নাপায় আৰু, হয় নহয় বেটাহঁত? গতিকে সেইটোৰ কাৰণে নহয়, শিল বালি ট্ৰাকৰ যিবিলাকৰ লোভ আছে সেইবিলাক নহয়, যাৰ গছৰ প্ৰতি লোভ আছে সেইবিলাকৰ কাৰণেহে। আমাৰ ফৰেষ্টত 2টা আছে না, এটা শিল বালি লোভতে আছে, এটা আছে গছৰ লোভত। কিছুমানে কালি আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই মোক কৈছে, মোৰ খুব ভাল লাগিছে, যে বহুত ফৰেষ্ট অফিচাৰ আছে কয়, ছাৰ আমাক গুৱাহাটীত পোষ্টিং নালাগে, আমি জংঘলত থাকিয়ে ভাল পাওঁ। আকৌ কিছুমানে আছে জংঘলত দিলে কান্দিব আৰম্ভ কৰে। ফৰেষ্ট মানে ডিপাৰ্টমেণ্টত সোমাওঁতে গম পাওঁ যে ফৰেষ্ট মানে মোৰ চাকৰি জংঘলত হ'ব। সেইকাৰণে এতিয়া আমি যোৱাকালি নিৰ্ণয় লৈছোঁ, বিট টিট আমি চব উঠাই দিম, বিট গেট এইবিলাক আমাক একো নালাগে, বিট গেট এইবিলাক নাথাকে, চব ফৰেষ্টৰ মানুহ জংঘলত থাকিব, আমি জংঘল প্ৰিজাৰ্ভ কৰিম, আমি জংঘলখন ৰক্ষা কৰিম।
ইয়াতে হাইৱেত ফৰেষ্টাৰ এজন থাকি কি লাভ আছে? ক'ৰ শিল পাথৰ আহিলে তাক চাই আমাৰ কি লাভ আছে? খালি আমি জানিব লাগে যে আমাৰ ফৰেষ্টত যাতে কোনেও ইলিগেল মাইনিং কৰা নাই। যদি আমাৰ ফৰেষ্টত ইলিগেল মাইনিং কৰা নাই, কোনোবাই যদি স্বৰ্গৰ পৰা পাতালৰ পৰা শিল বালি লৈ আহিছে, আমাৰ কি আপত্তি আছে? খালি আমি জানিব লাগিব আমাৰ মাণ্ডাকাটা পাহাৰ কোনেও ভাঙা নাই, চাংচাৰী চিলা ৰেঞ্জত কোনেও শিল ভাঙা নাই। তাৰ পিছত ক'ৰ পৰা ভাঙিছে তাক আমাৰ চাই কি লাভ আছে? বোলে ছাৰ নাগালেণ্ডৰ পৰা শিল আহি গ'ল নহয়। আৰে বাবা, নাগালেণ্ড চৰকাৰত প্ৰিন্সিপাল চিফ কনজাৰ্ভেটৰ ফৰেষ্ট আছে নহয়, নাগালেণ্ডলৈ আমি কিয় টেনশ্যন ল'ব লাগে? তেওঁলোক ইনকম্পিটেণ্ট নেকি? আমি আমাৰ নিজৰ কলিগবিলাককে ভাবোঁ দে আৰ ইনকম্পিটেণ্ট। ছাৰ মেঘালয়ৰ পৰা একদম 900 ট্ৰাক আহি গ'ল। আৰে মেঘালয়ত কি IFS অফিচাৰ নাই? মেঘালয়ত কি ভাল অফিচাৰ নাই? ভাৰত চৰকাৰে আমাক মেঘালয়ক চাবৰ কাৰণে দৰমহা দিছে নেকি? ভাৰত চৰকাৰে আমাক দৰমহা দিছে, অসম চৰকাৰে আমাক দিছে যাতে অসমৰ জৈৱ বৈচিত্ৰতাত 1%টো কমি নাযায়। যেতিয়া আমাক ভাৰতৰ দায়িত্ব দিব তেতিয়া আমি ভাৰতৰ কাম কৰিম। যেতিয়া আমাক ভাৰত চৰকাৰে ক'ব যে উত্তৰ পূৰ্বৰ গোটেই ৰাজ্যৰ ফৰেষ্ট চোৱাৰ দায়িত্ব পৰিমল শুক্লবৈদ্যৰ, তেতিয়া আমি চাম। যেতিয়ালৈকে আমাক বোলে অলকা ভাৰ্গৱ উইল হেড অফ ফৰেষ্ট ফৰ অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট, তেতিয়া আমি চাম। বাট এজ লং এজ উই আৰ কনচাৰ্ণ, আমি অসমৰ ভৌগোলিক সীমাৰ ভিতৰত লিগেল মাইনিং হ'ব, ইলিগেল মাইনিং নহ'ব। তাৰ পিছত ক'ৰ পৰা আহিছে ট্ৰাক, ক'ত গৈছে, খানাপাৰাত ৰাতিয়ে দিনে কষ্ট কৰি থাকাত কৰি কাজিৰঙাত গৈ থিয় হৈ থাকিলে দুটা গড় বাচিব না, হয়নে? ৰখি থাকোঁ গছৰ কাৰণে, ৰখি থাকোঁ শিলৰ কাৰণে, চাউলো চেক কৰি দিওঁ, কেৰাচিনো চেক কৰি দিওঁ, পৃথিৱীত একো বস্তু নেৰোঁ। তো এনেকৈ নহয়। গতিকে এটা নিজৰ ঘৰত অগৰ গছডাল ৰুলেও আমি ফৰেষ্টৰ তাতে চকু পৰি থাকে। আৰে বাবা, ফৰেষ্টৰ পৰা যেতিয়া মানুহে দেখিব যে এইটো সংৰক্ষণ কৰিলেহে মোৰ ছোৱালীজনীক মই বিয়া দিব পাৰিম, তেতিয়াহে গছ লগাব মানুহে। আজিকালি দিনত মানুহে মাষ্ট চি এ প্ৰফিট আউট অফ দ্য এভৰিথিং, যে এই ৰঙা চন্দন গছডাল যদি মই ঘৰত লগাওঁ, ভৱিষ্যতে মই ছোৱালীজনীক বিয়া দিব পাৰিম। এতিয়া যদি মোৰ ঘৰৰ ৰঙা চন্দনডাল মই বিক্ৰী কৰোঁতে ফৰেষ্টৰ লগত আকৌ কথা পাতিব লাগে, DFO অফিচত যাব লাগে, ৰেঞ্জাৰৰ তাত যাব লাগে, মই কিয় লগাম? সেইটোতো মই নলগাম। গতিকে এটা বিগ ৰিফৰ্মছ ফৰেষ্টত ৱেইট কৰি আছে। উই হেভ টু গ' বাই এক্ট, উই হেভ টু গ' বাই ল', বাট উই কেনট হেৰেছ পিপুল। মোৰ ঘৰৰ পুখুৰী এটা খান্দি ওচৰৰ কণ্ট্ৰেক্টৰক মাটিটো দিওঁতে তাত কিয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতিব লাগে? ৰিজাৰ্ভ ফৰেষ্টত মাটি কাটিলেহে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক উত্তৰ দিব লাগে। ঘৰত যদি মই মাটিয়ে নাকাটো, ফিচাৰী কেনেকৈ হ'ব? অসমত মীন উৎপাদন কেনেকৈ হ'ব? সদায় কি আমি অন্ধ্ৰপ্ৰদেশৰ পৰাই মাছ আনি থাকিম নেকি? গতিকে উই হেভ টু বি ৰিয়েলিষ্টিক, আৰু আমি তেনেকৈ আগুৱাই যাব লাগিব। আৰু মই ভাবোঁ যে উইল বি এবল টু ডু ডেট, আমি কৰিব পাৰিম। 3 বছৰৰ ভিতৰত অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ভাৰতত এনেকৈ হ'ব লাগে, চব মিটিঙতে যাতে অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কয়। চ' ডেট শুড বি আৱাৰ লং টাৰ্ম গ'ল। পৰিমল দাই খুব ভাল কৰি ডিপাৰ্টমেণ্টটো চলাই আছে, মোৰো নজৰ থাকিব, গাৰ্জেন মন্ত্ৰীসকলৰো নজৰ থাকিব। And we have to collectively work for preserving biodiversity, forestry within the jurisdiction of state of Assam. বহুত বহুত ধন্যবাদ।